নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে লকডাউনৰ সময়ত নিশ্চয় ঘৰতে আবদ্ধ হৈ আছা। চৰকাৰে অনলাইন পদ্ধতিত তোমালোকক শিক্ষা প্ৰদান কৰাৰ কাৰণে আমাক নিয়োজিত কৰিছে। গতিকে তোমালোকক আমি এই ভিডিঅ'ৰ যোগেৰে তোমালোক অনলাইন পদ্ধতিৰে আমি তোমালোকক শিক্ষাদান কৰিবলৈ প্ৰয়াস কৰিছোঁ। আজি মই তোমালোকক 10মান শ্ৰেণীৰ গণিতখনৰ ত্ৰিকোণমিতিক পৰিচয় এই পাঠটো মই তোমালোকক শিকাবলৈ বিচাৰিছোঁ। এইখিনিতে মই তোমালোকক এটা কথা ক'ব বিচাৰিছোঁ, তোমালোকে গণিত নিশ্চয় ভয় পোৱা। বহুত ছাত্ৰ ছাত্ৰী গণিতত ভয় কৰে। আচলতে গণিত ভয় কৰিবলগীয়া বিষয় নহয়, ই অতি সহজ বিষয়। কিন্তু আমি সেই গণিতক ভাল পাব লাগিব। গণিতক ভাল পালে আমি নিশ্চয় শিকিব পাৰিম। যিকোনো এটা বস্তুক আমি যদি ভাল পাবলৈ শিকোঁ, তেতিয়াহ'লে সেই টান বিষয়টো, যিকোনো টান বস্তুটোই অতি সহজ হৈ পৰে। গতিকে তোমালোকে গণিতক ভয় নকৰিবা। আমাৰ দৈনন্দিন জীৱনত এটা অপৰিহাৰ্য, আমি দৈনন্দিন জীৱনত কাম কৰি থাকোঁ। গতিকে সেইটো কথা ভাবিয়ে তোমালোকে গণিতক ভাল পাবলৈ শিকা আৰু গণিত তোমালোকে পাৰিবা। এতিয়া মই ত্ৰিকোণমিতি এই পৰিচয় এই চেপ্টাৰটো মই তোমালোকক শিকাবলৈ চেষ্টা কৰিছোঁ। ত্ৰিকোণমিতি, ইংৰাজীত ত্ৰিকোণমিতি এই ত্ৰিকোণমিতি, ত্ৰিগু মানে 3, গণ মানে ত্ৰিগু মানে 3, গণ মানে বাহু, আৰু এইটো মেট্ৰন বুলি কয়। মেট্ৰন মানে যোগ। এইটো গ্ৰীক শব্দ। এই ত্ৰিকোণমিতি এটা গ্ৰীক শব্দ। ইয়াৰ ভাগ হৈছে ত্ৰিকু, 3, গণু, বাহু, মেট্ৰন, যোগ। গতিকে আমি 3টা বাহুত যোগ উলিয়াব লাগে। সাধাৰণতে 3টা বাহু ক'ত থাকিব? আমি ত্ৰিভুজত আমি 3টা বাহু পাওঁ। গতিকে ত্ৰিভুজৰ ওপৰত আমি ইয়াৰ বিষয়টোৰ ওপৰত আমি ত্ৰিভুজৰ বাহু আৰু কোণৰ ওপৰত এই ত্ৰিকোণমিতি এই অধ্যায়টো আমি শিকাবলৈ চেষ্টা কৰিম। এতিয়া হৈছে ত্ৰিকোণমিতি হ'ল ত্ৰিভুজৰ কোণ আৰু বাহুৰ সম্পৰ্কে এটা আলোচনা কৰাৰ বিষয়। এই কোণ আৰু বাহুৰ বিষয়ে আমি আলোচনা কৰাৰ প্ৰাক মুহূৰ্তত আমি তোমালোকক এটা কথাই ক'ব বিচাৰিছোঁ যে আমি কেনেকৈ এই বস্তুখিনি আয়ত্ত কৰিব পাৰোঁ। ইয়াত যিহেতু এই ত্ৰিকোণমিতি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত বাহুবিলাক জড়িত কৰি নিৰ্দিষ্ট অনুপাতৰ সংখ্যা ইয়াত দিয়া হয়, সেইটোকে আমি ত্ৰিকোণমিতিৰ অনুপাত বুলি কওঁ, ত্ৰিকোণমিতিক অনুপাত বুলি কওঁ। এতিয়া আমি এই বাহুবিলাকক কেনেকৈ অনুপাত কৰিম সেইটো আৰু তোমালোকক দেখুৱাব বিচাৰিছোঁ। মই তোমালোকক এটা ত্ৰিভুজ আঁকি দেখুৱাইছোঁ, সমকোণী ত্ৰিভুজ। সকলো মন কৰিবা। BC এইটো সমকোণ, ABC এটা সমকোণী ত্ৰিভুজ। এইটো এই কোণ আৰু চি কোণটো সূক্ষ্মকোণ, এই কোণ আৰু চি কোণটো সূক্ষ্মকোণ। এতিয়া চোৱা, এই কোণটো আমি এই কোণটোৰ লগত এইটো যে বাহু হৈছে, এইটো এই কোণৰ সন্নিহিত বাহু। কি বুলি কয়? এই কোণৰ সন্নিহিত বাহু বুলি কয়। এর সন্নিহিত বাহু, এই কোণৰ বিপৰীত বাহু এইটো। গতিকে এর বিপৰীত বাহু, আৰু এইটো হ'ল অতিভুজ। তাৰমানে অতিভুজ কাক বোলে? সমকোণী ত্ৰিভুজৰ সমকোণৰ সন্মুখৰ বাহুটোক অতিভুজ বুলি কয়। অতিভুজ
এতিয়া আমি এই সূক্ষ্মকোণ এই সাপেক্ষে সূক্ষ্মকোণ আমি এই সাপেক্ষে আমি ইয়াৰ অনুপাত উলিয়াম। আমি তাৰমানে আমি বাকী ত্ৰিকোণমিতিৰ 6টা আমি অনুপাত উলিয়াম। তোমালোকে জানা এই ত্ৰিকোণমিতিৰ কোনকেইটা বুলি অনুপাত কয়? চাইনে চাইনে কি বুলি কয়? চাইনে চাইনে কচাইন টেনজেণ্ট তাৰপিছত আছিলে কচাইন তাৰপিছত আছিলে এইটো আৰু কটজেন জেন এইকেইটা এই ছয়টা ত্ৰিকোণমিতি বুলি কোৱা হয়। গতিকে তোমালোকে এই 6টা চাইনে কচাইনে টেনজেনে আমি এতিয়া শ্বৰ্টলি ইয়াক কেনেকৈ লিখিম? শ্বৰ্টলি লিখিম এনেকৈ যে ইয়াক আমি এইটো দিলোঁ, এইটো মুচি পেলালোঁ, এইটো দিলোঁ মুচি পেলালোঁ, টেন কচেক চেক শ্বৰ্টলি এনেকৈ। এতিয়া আমি জানিম চাইনে কচে টেনে কচেকে চেকে কট এ এইকেইটা আমি পাওঁ। এতিয়া চোৱা কচেক এৰ অনুন্ন কচেৰ এক অনুন্ন কচেক এর অনুন্ন ইয়ার অনুন্ন কি হল? কচেক এইটো মানে সাইনের অনুন্ন কচেক এইটো সাইনের অনুন্ন। ঠিক তেনেকে এইটো সেক এইটো কচের অনুন্ন। ঠিক তেনে কট এইটো টেনের। গতিকে বিপরীত। গতিকে আমার ইয়ার লগত আমার একটা সম্পর্ক, ইয়ার লগত একটা সম্পর্ক, ইয়ার লগত আমার সম্পর্ক আছে, ইয়ার লগত একটা সম্পর্ক আছে, ইয়ার লগত একটা সম্পর্ক আছে। গতিকে এই ধরনের সম্পর্কবিলাক তোমাকে জানাতে উচিত। অর্থাৎ আমি ইয়ার তিনিটা জানো। এই যদি আমি তিনিটা জানো সাইনে কচে টেনে, তেতিয়াহ'লে আমি এইকেইটা জানিবলৈ সহজ। আমি সাইনে ধৰক কিবা এটা মান পালোঁ 2/3 পালোঁ। আমি সাইনের মান পালোঁ 2/3। গতিকে আমার কচাইকের কি হবে 3/2 উল্টা করব। কচাইর মান পালো 1/2 পালো। তেতিয়াহ'লে এইটো উল্টা দিলে 2 ওপৰত 1 তলত, গতিকে আমি 2 পাম। এইটো যদি তেনেকৈ মান পাওঁ ঠিক তেনেকৈ হ'ব। যি নহওক এইখিনি আমি ক'লোঁ। এতিয়া চোৱা আমি কেনেকৈ কৰিম, এইবিলাক মান কেনেকৈ উলিয়াম। চোৱা আমি পালোঁ এই কোণ সাপেক্ষে এর সন্নিহিত পাব। এইটো হ'ল এতিয়া আমি বুজিব যে এইটো সন্নিহিত পাব, এইটো এই কোণৰ বিপৰীত পাব। আচ্ছা, যদি আমাক এই কোণ সাপেক্ষে আমাক উলিয়াব দিয়ে আমি উলিয়াম। যদি আমাক চি কোণ সাপেক্ষে দিয়ে তেতিয়া কি হ'ব? চি কোণ সাপেক্ষে যদি হয়, এই চি কোণটো যদি সাপেক্ষে হয় তেতিয়াহ'লে কি হ'ব? এইটো হ'ব সন্নিহিত পাব, তাৰমানে চিৰ সন্নিহিত পাব আৰু চিৰ বিপৰীত পাব হ'ব। ইয়াত যদি চি কোণটো ধৰা যায়, আমি যদি ধৰক এই কোণ সাপেক্ষে ধৰিছোঁ, গতিকে এই কোণ সাপেক্ষে আমি বাকীকেইটা উলিয়াম। এতিয়া চোৱা তোমালোকে এর সাইন এই কোণৰ সাইন এইটো কেনেকৈ লিখিম চোৱা তোমালোকে। ইয়াত এই কোণৰ সাইন বুলি ক'লে আমি লিখিব লাগিব এইটো এর বিপরীত বাহু বাই অতিভুজ। তাৰমানে এর বিপরীত বাহু বাই অতিভুজ। এর বিপরীত বাহু বাই অতিভুজ। তোমালোকে ছাত্ৰ-ছাত্ৰীসকল মনোযোগ দিবা। এইটোক কিন্তু আমি এই সমভুজ এইটোক লম্ব বুলিও ক'ব পাৰোঁ আৰু ইয়াক ভূমি বুলিও ক'ব পাৰোঁ। কিন্তু আমাক যিহেতু কিতাপত তেনেকৈ দিছে, ইয়াত আমি আগতে শিকোঁতে আমি এইবিলাক লম্ব বুলি কৈছিলোঁ। ইয়াত তাৰমানে আমাৰ এইটোক আমি লম্ব বুলি কৰোঁ, এইটোক আমি ভূমি বুলি কৰোঁ। আমি এতিয়া লম্ব বা ভূমি লিখা নাই। গতিকে এইটোক আমি অতিভুজটোক আমি কি বুলি ক'ব পাৰোঁ? কৰ্ণ বুলি ক'ব পাৰোঁ।
যি নহওক আমাক যিহেতু পাঠ্যপুথিত যি বুলি দিছে আমি তেনেকৈ লিখিব লাগিব। গতিকে এৰ বিপৰীত বাহু আমি পালোঁ। তাৰমানে আমি এই কোণ সাপেক্ষে চাইন মানে এইটো কথাই বুজি পালোঁ। চাইন মানে কি আছিলে মানে আমাৰ লম্ব বা অতিভুজ, কিন্তু আমি লম্বটো কি ক'লোঁ এৰ বিপৰীত বাহু। ঠিক তেনেকৈ এৰ অচাইন বুলি ক'লে অতিভুজটো থাকিব তলত, অতিভুজটো থাকিব, ওপৰত কি থাকিব অতিভুজ। কচৰ ক্ষেত্ৰত কি হয়, কচৰ ক্ষেত্ৰত কি হ'ব এৰ সন্নিহিত বাহু কি হ'ব এৰ সন্নিহিত বাহু। এৰ সন্নিহিত বাহু হ'ব কচৰ ক্ষেত্ৰত। গতিকে চোৱা কচৰ ক্ষেত্ৰত এৰ সন্নিহিত বাহু হ'ব। আমি এনেকৈ মনত ৰাখিব লাগিব চাইনৰ ক্ষেত্ৰত এই কোণ সাপেক্ষে বিপৰীত বাহুটো হ'ব, আৰু আমি কচৰ ক্ষেত্ৰত কি হ'ব তাৰ সন্নিহিত বাহুটো হ'ব। গতিকে সন্নিহিত বাহুৰ বিপৰীত বাহু তোমালোকে নিশ্চয় সেই কোণটো সাপেক্ষে তোমালোকে গম পালা। যিয়ে নহওক আমি এইখিনি পালোঁ। ঠিক সেইদৰে এৰ টেনজেণ্ট ইয়াৰ ক্ষেত্ৰতো কি হ'ব আমাৰ এইটো হ'ব যে এৰ বিপৰীত বাহু বাই এৰ সন্নিহিত বাহু। মই আগতে কৈছোঁ যে বিপৰীত বাহুটো ইয়াত হ'ব লম্ব, এইটো হ'ব ভূমি। কিন্তু আমাৰ যিহেতু পাঠ্যপুথিত তেনেকৈ আছে আকৌ আমি তেনেকৈ লিখিব লাগিব এৰ বিপৰীত বাহু আৰু এৰ সন্নিহিত বাহু। গতিকে এইটো আমি এই তিনিটা পালোঁ। আমি এই তেনেকৈ লিখাৰ কাৰণে এতিয়া আমি এইটো কেনেকৈ লিখিব পাৰোঁ চোৱা। ইয়াত হ'ব এৰ বিপৰীত বাহু বুলি ক'লে কি বি চি বাই কি হ'ব এ চি। ইয়াতো ঠিক তেনেকৈ হ'ব, ইয়াতো এনেকৈ হ'ব কি হ'ব সন্নিহিত বাহু বুলি ক'লে এইটো এ বি বাই এ চি। আৰু ইয়াতো কেনেকৈ হ'ব যে ইয়াত এনেকুৱা হ'ব বিপৰীত এইটো গম পালা বি চি বাই এ বি। আমি এনেকৈ পালোঁ। এতিয়া চোৱা আমি এই তিনিটা পোৱাৰ পিছত ইয়াৰ বিপৰীত মই আগতে কৈছোঁ যে ইয়াৰ বিপৰীতটো মই আগতে কৈছোঁ যে ইয়াৰ বিপৰীতটো এনেকুৱা হ'ব এৰ কচেন ইয়াত কি হ'ব ইয়াৰ বিপৰীত অতিভুজটোৰ ওপৰত যাব, এৰ বিপৰীত বাহুটো তলত আহিব। ইয়াতো কি হ'ব অতিভুজটোৰ ওপৰত যাব। গতিকে আমি এনেকৈ তাৰ বিপৰীতকেইটা লিখিব পাৰোঁ। তাৰমানে আমি এই তিনিটা জানিলে বাকী তিনিটাও জানিব পাৰোঁ। গতিকে আমাৰ চাইনৰ বিপৰীত কচেক, কচৰ বিপৰীত চেক, টেনৰ বিপৰীত কট। গতিকে আমাৰ এই তিনিটা আমি ওলোটাই দিলে আমি সেই গোটেইকেইটা এনেকৈ পাব পাৰোঁ। গতিকে তোমালোকে এইটো কথা মনত ৰাখিবা যে এটা সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণৰ ত্ৰিকোণমিতিক অনুপাতে কোণ আৰু বাহুবিলাকৰ মাজত এটা সম্পৰ্ক স্থাপন আমি কৰিলোঁ। ইয়াত আমাৰ কোণ ব্যৱহাৰ হ'ল আৰু বাহুবিলাক ব্যৱহাৰ হ'ল। ইয়াত তিনিটা বাহু আছে, গোটেইকেইটা ব্যৱহাৰ হ'ল। গতিকে আমাৰ এই ত্ৰিকোণমিতিৰ পৰিচয় সেই কথাখিনি আমি জানিব লাগিব, আৰু এইখিনি লৈ আমি পৰৱৰ্তী অনুশীলনলৈ যাম। আজি তোমালোকক ইমানতে ইয়াত মই পাঠটো শেষ কৰিলোঁ। পৰৱৰ্তী তোমালোকক আকৌ অনুশীলনলৈ অংশ কৰি দিছোঁ। কিমান হৈছে?